দক্ষিণ হালমৰা উন্নয়ন খণ্ডত 15 ফাইনেন্সৰ কামত ব্যাপক অনিয়ম। ধুবুৰী জিলা পৰিষদৰ তদন্ত অব্যাহত। 3খন গাঁও পঞ্চায়তৰ মুঠ 11টাকৈ 15 ফাইনেন্সৰ কামৰ তদন্ত কৰে ধুবুৰী জিলা পৰিষদৰ সহকাৰী কাৰ্যবাহী বিষয়া নুৰুল ইছলামে। ধাৰাবাহিক বাতৰিৰ প্ৰভাৱতে আৰম্ভ হ'ল উচ্চ পৰ্যায়ৰ তদন্ত। আমাৰ হাতত জিলা পৰিষদৰ সহকাৰী কাৰ্যবাহী বিষয়াৰ ভাষ্য আছে, শুনিবলৈ যত্ন কৰিম। ইয়াৰে শাহ আলম বোলা এজন আছে, তেওঁ 15 ফাইনেন্সৰ কিবা মনিটৰিং কমিটিৰ মেম্বাৰ হয়। তেখেতে কমপ্লেইন এটা কৰিছিলে আমাৰ চি অ' ছাৰৰ তাত। তাৰে 3টা জিপিত আমাৰ কিছুমান 15 ফাইনেন্সৰ স্কিম আছিলে, 11টা স্কিম। শালকাৰাত আছিলে 4টা, নস্কৰাত 3টা আৰু ফকিৰগঞ্জত 4টা। এই স্কিমখিনি আমি চালোঁ, এষ্টিমেটখিনি লৈ পেলাই আমি স্কিমখিনি মেজাৰমেণ্ট কৰিছোঁ। মেজাৰমেণ্ট কৰি এতিয়া আমি চাওঁ, ৰিপৰ্ট আমি এটা চি অ' ছাৰক দিম, পাছত কি হয় দেখা যাব। সেইটো উন্নয়ন খণ্ডই কি কৰিছে মই গম নাপাওঁ, কাৰণ তেওঁলোকে কৰা বুলি শুনিছিলোঁ। তেওঁলোকে কিবা কৰিলে বা আধাতে এৰি দিলে, সেইখিনি তেওঁলোকে নিউজত কৈ আছিলোঁ শুনিছিলোঁ, কিন্তু মইতো ইণ্টাৰনেট নাজানো সেইখিনি। তো আমাক যিখিনি দিছে এতিয়া ডিষ্ট্ৰিক্ট লেভেলত যিহেতু কৰিছে, চি অ' ছাৰক দিছে, তো সেইমতে আমি সেই লেটাৰ মতে আহিছোঁ। সেইকেইটা স্কিম আমি যিকেইটা তেওঁলোকে কমপ্লেইনত মেনশ্যন কৰিছে, সেই 11টা স্কিমে চালোঁ আজি। এতিয়া চাওক, আমি মেজাৰমেণ্টটো কৰিছোঁ, আমাৰ ইষ্টিমেট আমি গোটেই লৈ যাম, তেওঁলোকৰ বিল বাজাৰখিনি আমি লৈ যাম, আমি গোটেইখিনি কম্পাইল কৰিম। কম্পাইল কৰা য'ত যি আছে আমি একোৰে ৰিজাল্টটো আমি কমপ্লেইনৰ যি ৰিপৰ্ট দিব লাগে আমি দি দিম। এতিয়া চি অ' ছাৰে কি কৰে কৰিব আৰু। কেনেকুৱা পাইছে এনে কামটো ধৰক যিখিনি কমপ্লেইন কৰিছে কাম নথকা এটাও নহয়, কৰিছে কৰবাত। এতিয়া কিছুমান আমি চালোঁ যে টকা অলপ একাউণ্টত এতিয়াও আছে, যিখিনি কাম শ্বৰ্ট আছে। আমি এটা ড্ৰেইন চালোঁ শালকাটাত, তাতে 12 মিটাৰ শ্বৰ্ট পাইছোঁ, কিন্তু তেওঁলোকৰ টকা অলপ একাউণ্টত জমা আছে। সেইখিনি ছেক্ৰেটাৰী কৈছে নহয় আমি এইখিনি কৰি দিম। তো কৰি দিলে আমি তেওঁলোকক এটা সেনেকুৱা ইনষ্ট্ৰাকশ্যন যাব, নহ'লে আমিতো ৰিপৰ্টটো একুৰেট এতিয়া যিটো আছে সেইটোৱে দিম। দিয়াৰ পাছত তেওঁলোকে সেইটো ৰেক্টিফাই নকৰিলে পাছত তেওঁৰ একশ্যন হ'ব। উন্নয়ন খণ্ডৰ বিষয়ে যিখন তদন্ত ঘোষণা কৰিছিল, ইয়াত পঞ্চায়ত সচিববিলাকে সাথ দিয়ে নাছিল। সেইটোতো এতিয়া চাওক, এইটো নহয়, এইটো ব্লগৰ কথাটো মই গম নাপাওঁ, কিন্তু মই চিঠি দিয়াৰ পাছত মোৰ লগততো গোটেই কোঅপাৰেট কৰি আপোনালোকে চাই আছে। আমাৰ ছেক্ৰেটাৰী 3জনে আছে, জিবিৰ আগৰ প্ৰেচিডেণ্টখিনিও কোঅপাৰেট কৰি আছে। আমিতো কোঅপাৰেশ্যন পাইছোঁ, প্লাছ আমি গোটেইখিনি মেজাৰমেণ্টো কৰিলোঁ। আমাৰ ইঞ্জিনিয়াৰ 2জন আছে লগত, তেওঁলোকে চব আমি হিচাপ লৈছোঁ আৰু এষ্টিমেট গোটেই লৈ যাম আমি। এতিয়া চাওঁ, আমি যিখিনি একুৰেট পাওঁ আমি ৰিপৰ্টে সেনেকৈ দিম। তাৰপাছত ক'ৰবাত ৰেক্টিফাই কৰিব লাগিলে তেওঁলোকে কৰিব। 2টা স্কিম এনেকুৱা আছে 30% ফাণ্ড ৰিলিজ হৈছে, সেইটো ধৰক অলপ মেটেৰিয়েল পেলাইছে, সেইটো কামটো একচুৱেলি আমিতো ক'ব নোৱাৰোঁ দুৰ্নীতি হৈছে বুলি। তেওঁলোকে কৰিব, কাৰণ 30% ফাণ্ডে দিছে, ইনিচিয়েল দিব পাৰে সেইখিনি। বাকী টকা একাউণ্টত আছে, কামটো কৰিব তেওঁলোকে। পাছত অসুবিধা মানে নাই, এইটোতো প্ৰব্লেম নাই। আমি চাইছোঁ, এইটো আমাৰ এইখিনি জেগা মানুহে চবে কোঅপাৰেট কৰি আছে। আমি বুজাইছোঁ যে আমি যিটো পাম আমি সেইটোও ৰিপৰ্ট দিম। আৰু এইবিলাক স্কিম চাওক, মাটিৰ স্কিম নহয় যে এটা কোনোবা গাজা ৰিপৰ্ট দিব কিবা কৰিব। এইটো আমাৰতো কনষ্ট্ৰাকশ্যন স্কিম গোটেইখিনি। আমিও ভাগি দিব নোৱাৰোঁ বা আপোনালোকেও বেছি ক'ৰবাত ক'ব নোৱাৰিব, কাৰণ যিটো আছে মেজাৰমেণ্ট যি আছে সেইটো দিম, নহ'লে কালি আপুনি জুবিলি একে পাব। গতিকে আমাৰ যিটো মেজাৰমেণ্ট আমি ৰিপৰ্টটো দি দিম, তাৰপাছত যিখিনি ৰেক্টিফাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰিব, আৰু নকৰিলে আকৌ নেক্সট আমি ষ্টেপ ল'ম সেইটো। বিজেপির ভাব দেখা তারপরেও কমপ্লিট করা হবে না। কাম কৰিব নাপায় নহয়। এইটো সাইনবোৰ্ডখন এনেকুৱা নহয়, দাঙি ইয়াত আপুনি কি কৰি দিব আমিতো সেনেকৈ কৰোঁ না, এইটোতো এনেকৈ দাঙি লৈ যাব, এইটোতো টেম্পৰাৰী হ'ল না। দক্ষিণ হালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE।